Hello friends, welcome back to my new video. আজি আমাৰ লগত আছে Swift VXI model, মানে most value for money model. এই মডেলটোত কি পায় তাৰ বিষয়ে ডিটেইল ডিসকাস কৰিম আৰু এইটো মডেল লোৱা পারফেক্ট হ'ব নে আপুনি LXI বা VXI অপশনাল বা ZXI বা ZXI প্লাস লোৱা ভাল হ'ব ইয়াতে কি আহে আৰু কি নাহে সব বিষয়ে ডিটেইল কৰিম আৰু লাষ্টত আমি ডিসকাস কৰিম যে কোনটো মডেল লোৱা আপোনাৰ কাৰণে সুবিধা হ'ব বা কোনটো মডেল ল'ব লাগে আহক আমাৰ ভিডিওটো স্টার্ট কৰো এয়া হল সুইফটখনৰ নিউ ডিজাইন হেডল্যাম্প ইয়াত এখন দেখিছেনে ষ্টিলৰ স্ট্ৰিপ এটা আছে এইটো নিউ বুমাৰেং ষ্টাইল DRL হয় টপ মডেলত DRL আহে ZXI and ZXI প্লাসত DRL আহে আৰু VXI বা LXI বা VXI অপশনালত এইটো ষ্টিল স্ট্ৰিপ আহে আৰু টাইটলত আহে প্ৰজেক্টৰ হেডল্যাম্প আৰু প্ৰজেক্টৰ হেডল্যাম্পটো আহে এতিয়া ইয়েলো লাইটত আহে আৰু টপ মডেলত আপোনাৰ LED আহিব ইয়েলো লাইট মানে এইটো আপোনাৰ আহিব হেলোজেন লাইটত আহে আৰু ইয়াৰ থ্ৰোটো বহুত ধুনিয়া আৰু আপোনালোকে যদি আপগ্ৰেড কৰিব বিচাৰে আপুনি LED লাইট ৰেট্ৰফিট কৰি ল'ব পাৰিব আৰু ইয়াতে আহে এখন ডাঙৰ পিয়ানো ব্লেক গ্ৰিল এই ৰঙাগিটা এইগিটা হল আপোনাৰ মাৰুতি জেনুইন এসেসৰিজৰ পাৰ্ট হয় আৰু তলৰ এইটো আপোনাৰ স্পোর্ট বাম্পাৰ যে এই তলৰ খিনিও আপোনাৰ স্পোর্ট কিটটো মাৰুতি সুজুকি এসেসৰিজৰ পাৰ্ট বাকি গাড়ীখনৰ লুকটো ফ্ৰন্টৰ পৰা একেবাৰে ফ্ৰেশ হয় আগৰ সুইফটখনৰ নিচিনা নহয় কিন্তু ইয়াৰে পৰা আপোনাৰ এটা সিগনেচাৰ ৰেপ এৰাউন্ড এটা ডিজাইন গৈছে এইটো একেবাৰে গাড়ীখনক ফ্ৰেশ কৰিছে অকমান এইটোৰ কাৰণে মোৰ মতে 100% নহয় কিন্তু মোৰ মতে অকমান মিনি কুপাৰৰ নিচিনা ৰিজেম্বল হোৱা যেন মোৰ ফিল হৈছে এয়া হল গাড়ীখনৰ সাইড প্ৰফাইলটো একদম আগৰ সুইফটখনৰ নিচিনাই হল খালি এই সিগনেচাৰ ৰেপ এৰাউন্ড ডিজাইনটোৰ কাৰণে অকমান বেলেগ লাগিছে আৰু চকা এতিয়াত আহে 14 ইঞ্চৰ কিন্তু টপ মডেলত 15 ইঞ্চৰ আহে লগতে সাইডৰ ৰাইট সাইডৰ ORVM এখন ORVMৰ লগত সাইড ইন্ডিকেটৰ আছে আৰু এই যে তলৰ এই পাৰ্টটো দেখিছে এইটো এসেসৰিজৰ পাৰ্ট এইটো লাগি নাহে আপোনালোকৰ ভাল লাগিলে এইটো এনহান্স কৰাই ল'ব পাৰে আৰু এতিয়া আহো বেক সাইডৰ পিন এয়া হৈছে সুইফটখনৰ বেক প্ৰফাইল মোৰটো একেবাৰে বেক সাইডটো ফ্ৰেশ লুক এটা ফিল হৈছে আপোনালোকৰ ফ্ৰেশ লুক ফিল হৈছিল নাই কমেন্টত ক'ব নাপাহৰিব সব গাড়ীখনৰ বেক সাইডটো নিউ ডিজাইন হয় এই যে আগৰ পৰা সিগনেচাৰ ষ্টাইল ৰেপ এৰাউন্ড ডিজাইনটো একদম পিছলৈকে ক্যাৰি ফৰৱাৰ্ড কৰিছে লগতে নিউ ডিজাইন টেল লেম্পটো এইখিনি টোটালি LED হয় আৰু ভিতৰত তিনটা নরমাল বাল্ব আছে কিন্তু সেই নরমাল বাল্বৰ কোৱালিটিটো বহুত হাই হয় আৰু ইয়াৰে যখন গ্লাস তাৰে পৰা ৰিফ্লেকশন হোৱাৰ ফলত এই তিনিটাটো পিছত চলাই থাকিলে ছটা যেন লাগে সেইকাৰণে বহুত ধুনিয়া লুক এটা প্ৰভাইড কৰে আৰু লগতে তলত আপোনাৰ এইটো নতুন স্পোর্ট কিট হয় এইটো মাৰুতি সুজুকি এসেসৰিজ পাৰ্ট হয় আৰু ইয়াতে ৰিয়াৰ ডিফগাৰ আছে VXI অপশনালটো ৰিফগাৰে আহে কিন্তু ZXI and ZXI প্লাসত ইয়াতে ৰিয়াৰ ৱেপাৰ আৰু ৱাশাৰো আহিব আৰু ওপৰত এইটো শাকফিন এন্টেনা নহয় নরমাল এন্টেনা দিছে মই কিন্তু শাকফিন এন্টেনা ভাল পাওঁ যদি এই এংগেলটোত মাৰুতিয়ে শাকফিন এন্টেনা দিলে হয় আৰু বেছি ভাল লগা হল হয় হয়নে নহয় আপোনালোকে কমেন্টত আকৌ ক'ব কিন্তু দেই সুইফটত 37 লিটাৰৰ ফিউল ট্যাঙ্ক আহে এয়া হল ফিউল লিড আগতে সুইফটত ডিজেল আহিছিল যেতিয়া ডিজেল ভেৰিয়েন্ট আহিছিল এটা বহুত বেছি চলিছিল এতিয়া ডিজেল নাহে আৰু CNG অপশন আছে কিন্তু পেট্ৰলত মাইলেজ বহুত ভাল দিছে মানে অটোমেটিকত 25.27 দিছে আৰু মেনুৱেলত 24.7 দিছে একচুয়ালি আমাৰ মাৰুতিয়ে যেটো ক্লেম কৰে হদাই তাত কৰি ফুয়েল এফিশিয়েন্সি বেছি পায় হেতু আমাৰ অডিয়েন্সেও জানে আৰু আমাৰ কাস্টমাৰেও জানে এই কাৰণে আপোনালোকে ফুয়েল এফিশিয়েন্সিৰ কোনো টেনশন নলব তাতে আকৌ নতুন ইঞ্জিন দিছে যাৰ ফলত ফুয়েল এফিশিয়েন্সিটো বহুত ভাল পাব এয়া হৈছে গাড়ীখনৰ ডোৰ ষ্টাইলটো দেখিছেনে একেবাৰে ব্ল্যাক আউট ষ্টাইল কৰিছে একচুয়ালি সুইফটৰ ইন্টেৰিয়ৰটো একেবাৰে ব্ল্যাক কিছুমানৰ ডুৱেল টোন ইন্টেৰিয়ৰ ভাল লাগে কিছুমানৰ ব্ল্যাক ইন্টেৰিয়ৰ ভাল লাগে এটো সাবজেক্টিভ কথা নিজৰ কথা বাকি এইপিনে সুইচ বিলাক কন্ট্ৰোল বিলাক আগৰ নিচিনাই আছে কোনো চেঞ্জ নাই কিন্তু এটা প্লাস পয়েন্ট কি ড্ৰাইভাৰ সাইডৰ যিখন গ্লাস হয় এন্টি পিঞ্চ হয় মানে আপোনাৰ এবাৰ দবালে নেমি আহে আৰু এবাৰ দবালে উঠি আহে এটো আৰু যদি কিবা হাত মানে লাগে তেতিয়া ৰখি যায় মানে এতিয়া ইনজুৰি হোৱাৰ চান্স নাথাকে আৰু হ্যান্ডেল প্যাড সিলভাৰ দিছে VXI মডেলত আৰু LXI মডেলত কি আহে আমাৰ LXI ভিডিওত আপুনি পাই যাব আৰু লগতে আমি ইন ফিউচাৰ ওপৰ মডেলৰ ভিডিও কৰিম আৰু ইয়াতে আছে ষ্টৰেজ স্পেচ ইয়াত আপুনি এটা বটল আৰামছে থব পাৰিব আৰু ইয়াতে আমব্ৰেলা হোল্ডাৰ আছে এটো বহুত প্ৰ্যাকটিক্যাল হয় হল মাৰুতি সুইফটৰ অল নিউ ডিজাইন ইন্টেৰিয়ৰ
চাওক সুইফ্টখন সদায় এখন স্পৰ্টি কাৰ হয়, কিন্তু এতিয়াহে গাড়ীখনৰ ইণ্টেৰিয়ৰটো একেবাৰে স্পৰ্টি লুক আহিছে। ইয়াত এখন ধুনীয়া টাচ স্ক্ৰীন আছে যিখনক আমি ইনফোটেইনমেণ্ট চিষ্টেম বুলি কওঁ, আৰু ইয়াতে বিভিন্ন ধৰণৰ আপোনাৰ গাড়ীখনত কাম কৰিব পাৰিব, আৰু ইয়াত টাচ ৰেছপন্স বহুত ভাল। আৰু কি হয় আপোনাৰ ব্ৰেজাৰ VXI মডেলত এখন নৰ্মেল অপাৰেটিং চিষ্টেম আহে টাচ স্ক্ৰীনখনত, কিন্তু ইয়াতে চুইফ্টৰ VXI পৰাই ওপৰত অপাৰেটিং চিষ্টেম আহে, মানে স্মাৰ্ট প্লে প্ৰ' যিটো হয় সেইটো আহে, যাৰ ফলত মানে লুকটো বহুত ভাল হৈছে আৰু বহুত ওপৰৰ মানে ফিচাৰ্ছ দিবৰ কাৰণে মাৰুতি সুজুকিয়ে চেষ্টা কৰিছে। আৰু তলত এইখন আহে ডিজিটেল ক্লাইমেট কণ্ট্ৰল। এইখনক ডিজিটেল ক্লাইমেট কণ্ট্ৰল বুলি কয়, কিন্তু যিটো বেলেনো বা আপোনাৰ গ্ৰেণ্ড ভিটাৰত আছে সেইটো অট'মেটিক ক্লাইমেট কণ্ট্ৰল বুলি কয়। কিন্তু অট'মেটিক ক্লাইমেট কণ্ট্ৰলৰ নিচিনাই হয়, লেআউটবিলাক খাই দুই এটা বস্তু বেলেগ আছে, বাকী লুকটো নতুন ভাল লাগিছে। আৰু তাৰ ওপৰত এই দুটা AC ভেণ্ট আছে। এচিৰ কুলিং সদায় ভাল চুইফ্টৰ, কোনো অসুবিধা নহয়। তথাপিও এইবাৰ চুইফ্টৰ ৰেয়াৰ চাইডেও AC ভেণ্ট দিছে, কিন্তু VXI মডেলত ৰেয়াৰ AC ভেণ্ট নাহে। আৰু লগতে এয়া হ'ল গ্ল'ব বক্স। গ্ল'ব বক্সটো কুলিং গ্ল'ব বক্স নহয় VXIত, কিন্তু বহুত ধুনীয়া ষ্ট'ৰেজ পাই যায়, যাৰ ফলত আপোনালোকৰ সৰু সুৰা ফাইল বা বস্তু নিবৰ কাৰণে কোনো অসুবিধা নহয়। আৰু ইয়াতে দুটা বটল হোল্ডাৰ আছে, কাপ হোল্ডাৰ বটল হোল্ডাৰ যি কয়। আৰু ইয়াতে টপ মডেলত ৱায়াৰলেছ চাৰ্জাৰ আহে, এইটো মডেলত নাহে, এইটো VXI মডেল, বিকজ মষ্ট ভেলু ফৰ মানি মডেল। ইয়াতে যি ইম্পৰ্টেণ্ট মানুহৰ কাৰণে সেইখন গাড়ীত আহে। আৰু লগতে গাড়ীৰ ষ্টিয়াৰিংটো আগৰ চুইফ্টৰ নিচিনাই চিম্পল আহিছে, বহুত বেছি মানে চেঞ্জ কৰা নাই যদিও লুকটো পুৰা স্পৰ্টি কৰিব চেষ্টা কৰিছে। একচুৱেলি চুইফ্টখন স্পৰ্টি কাৰেই হয়, বাট এইবাৰহে আচল চুইফ্টৰ ইণ্টেৰিয়ৰ যেন লাগিছে। আহক আমি বেক চাইডে যাওঁ। বেক চাইডটো কেনেকুৱা আমি তাক ৰেয়াৰ চাইড চুইফ্টৰ চব হেচবেকত বহুত বেছি স্পেচ এক্সপেক্ট কৰি লাভ নাই, হেচবেকত নাথাকে, কিন্তু চুইফ্টত তথাপিও ইনাফ স্পেচ আছে য'ত মানুহৰ কমফৰ্টেবিলিটিত কোনো প্ৰব্লেম নহয়। মই 5 feet 9 inchৰ মোৰ হাইট, কিন্তু মোৰ কাৰণে হেডৰুমো বহুত ইনাফ আছে আৰু লেগ ৰুমো ইনাফ আছে, আৰু থাই চাপৰ্টো ভাল। চ' আপুনি লং জাৰ্ণি কৰিলেও গাড়ীখনত একো অসুবিধা নাপায়, আৰু মানে প্ৰেক্টিকেলো হয় গাড়ীখন আৰু কমফৰ্টেবলো হয়। এতিয়া গাড়ীখন চলাই কেনেকুৱা লাগে সেইটো আমি এনেই চলাইছোঁ, মই ফাৰ্ষ্ট ডে যেতিয়া টেষ্ট ড্ৰাইভ গাড়ী আহিছিল মোৰ খুবেই ভাল লাগিছে, আৰু সেই বিষয়ে আমি প্ৰেক্টিকেলি চলোৱা ভিডিঅ' বনাম, টপ মডেলৰ ভিডিঅ' বনাম, আটাইকেইটা মডেলৰ ভিডিঅ' তেতিয়া আপোনালোকে ভালকে ৰিলেট কৰিব পাৰিব। এয়া হৈছে নিউ চুইফ্টৰ বুট স্পেচ। নিউ চুইফ্টৰ 360 লিটাৰ বুট স্পেচ আহে, বহুত বেছি নহ'লেও হেচবেক হিচাপে ঠিকে। এটা সৰু ফেমিলি 3-4জন মানুহৰ ফেমিলি এটা আৰামছে 3-4টা বেগ আঁতি যাব, কোনো অসুবিধা নহয়। বুট স্পেচো ইনাফ আছে, কোনো প্ৰব্লেম মই দেখা নাই। আৰু ইয়াতে অকণমান লোডিং লিফ্ট বেছি আছে, যাৰ ফলত ইয়াতে অলপ স্পেচ বাঢ়ি যায়। এয়া হ'ল চুইফ্টৰ একেবাৰে নিউ ইঞ্জিন হয়, Z Series 12, মানে 1200 cc Z Series ইঞ্জিন হয়, আৰু এইটো 3 cylinder ইঞ্জিন। মানুহৰ টেনশ্যন হ'ব পাৰে 3 cylinder ইঞ্জিন ৰিফাইন নহ'ব। মই চলাইছোঁ, আপুনি ফিলে নকৰে ৰিফাইনমেণ্টৰ ইছ্যু, কাৰণ একচুৱেলি 3 cylinder ইঞ্জিন যদিও মাৰুতিয়ে কৈছে চিলিণ্ডাৰৰ চাইজ বঢ়াইছে, যাৰ ফলত যিটো আপোনাৰ পাম্পত এয়াৰ ইনটেক সেইটো বাঢ়িছে, যাৰ ফলত আপোনাৰ চিলিণ্ডাৰৰ কোনো ধৰণৰ পাৱাৰৰ কমি নহয়, কিন্তু মাইলেজ বাঢ়িব। প্ৰেক্টিকেলি মই অকণমান চলাইছিলোঁ, মই কিন্তু পাৱাৰৰ কমি ফিল হোৱা নাই, বহুত বেছি ৰিফাইন হয়। গাড়ীখনৰ পাৱাৰ আউটপুট আহে 81 নিউটন মিটাৰ পাৱাৰ আৰু 112 হৰ্চ পাৱাৰ টৰ্ক আহে। চ' গাড়ীখনৰ পাৱাৰত আপুনি অসুবিধা নাপায়, ফেমিলি অৰিয়েণ্টেড গাড়ী বা আপুনি হাইৱেত গ'লেও ক্ৰুজ কৰিলেও কোনো প্ৰব্লেম নহয়। তথাপিও আমি ভালকৈ এটা ড্ৰাইভ ৰিভিউ বনাম, তেতিয়া আপোনালোকে ডিটেইলত বুজি পাব। আৰু ইয়াতে বহুত বেছি ইনচুলেশ্যন দিয়া আছে চুইফ্টত, এনেকুৱা এইটো ছেগমেণ্টত ইনচুলেশ্যন কম দিয়ে, সেইকাৰণে আপুনি ইয়াৰ পৰা কোনো ধৰণৰ ভাইব্ৰেশ্যন বা নইজ ভিতৰত ফিল নকৰে। সেইটো হ'ল এইটো বহুত প্লাছ পইণ্ট কথা। চুইফ্টৰ ছেফটিৰ কথা ক'বলৈ হ'লে গাড়ীখনত ষ্টেণ্ডাৰ্ড 6 এয়াৰবেগ আহিব। আগতে টপ মডেলত 2 এয়াৰবেগ আহিছিল, সেইটো বহুত প্লাছ পইণ্ট। তাৰপিছত ABS EBD নৰ্মেল যিখিনি ছেফটি ফিচাৰ্ছ লাগে চব থাকিব, তাৰে উপৰিও হিল হোল্ড কণ্ট্ৰল থাকিব, যিটো মানে বহুত ইউজফুল ফিচাৰ্ছ হয়, স্পেচিয়েলি আমাৰ নৰ্থ ইষ্টৰ মানে শ্বিলং টিলং গ'লে বা এনেকুৱা মানে হিল এৰিয়াত চলালে বহুত ইউজফুল ফিচাৰ্ছ হয়। তাৰে উপৰিও মাৰুতিয়ে ষ্ট্ৰেংথ গেইন কৰিছে বুলি কৈছে, 70% হাই ষ্ট্ৰেংথ ষ্টিল ইউজ কৰিছে। নিউ প্লেটফৰ্ম হয় এইটো 5th জেনেৰেশ্যন হাৰ্ডটেক প্লেটফৰ্ম হয়, যিটো ছেফটি ভাল বুলি মাৰুতিয়ে ক্লেইম কৰিছে। আনডাউটেডলি মাৰুতি দুটা প্লেটফৰ্ম, টেক প্লেটফৰ্মটোৰ ছেফটি খুবেই ভাল, আৰু হাৰ্ডটেক প্লেটফৰ্মটোৰ অকণমান কুৱেশ্যন মাৰ্ক আহিছিল, কিন্তু 5th জেনেৰেশ্যন হাৰ্ডটেক প্লেটফৰ্মত বহুত বেছি হাই ষ্ট্ৰেংথ ষ্টিল ইউজ কৰিছে,
সেইকাৰণে সেফ বুলি মাৰুতিয়ে ক'ব বিচাৰিছে এতিয়া দেখা যাওক ইন ফিউচাৰ কেনেকুৱা হয় কিন্তু এইখন গাড়ী গ্লোবেলিও লঞ্চ কৰিছে আৰু এইখন গাড়ী গ্লোবেলি যেতিয়া আপোনাৰ ক্ৰেশ টেষ্ট কৰিছিল তেতিয়া 4 ষ্টাৰ আহিছে আৰু ইয়াতে মাৰুতিয়ে কৈছে আমাৰ সেফটি ফিচাৰ্স বঢ়াইছো সো 4ত কৰি অকমান বেছি আহিব বুলি আমি এক্সপেক্ট কৰিছো সুইফটত 5টা ভেৰিয়েন্ট আহে LXi VXi VXi অপচনেল ZXi and ZXi Plus আজি আমি চাব আহিছো VXi যিটোক আমি মোস্ট ভ্যালু ফৰ মানি ভেৰিয়েন্ট বুলি ক'ব পাৰো তাত আমাক আপোনাৰ প্ৰয়োজনীয় আটাইখিনি বস্তু এইটো ভেৰিয়েন্টত আপুনি পাই যাব কিন্তু তাত কৰিও যদি আপুনি লাক্সাৰিয়াছৰ পিনে যাব পাৰে আৰু যদি অকমান কম বস্তু লাগে তেতিয়া আপুনি LXi কিনি তাতো ৰেট্ৰফিট কৰিব পাৰে আৰু VXi মডেলটোৰ এটা প্লাস পইণ্ট কি এইটো 100% ফ্যামিলিক লগা বস্তুখিনি আটাইখিনি পাই যায় আৰু VXi যদি অকমান ওপৰত আপগ্ৰেড কৰিব পাৰে আজিকালি নতুন ভেৰিয়েন্ট এটা আহিছে VXi অপচনেল তাতে খালি দুটা বস্তু এক্সট্ৰা থাকে হেতু হল সিট হাইট এডজাস্টমেন্ট আৰু পুশ স্টাৰ্ট বাটন উইথ কিলেছ এন্ট্ৰি সো আপোনালোকে যদি VXi অপচনেল লব পাৰে এটা ভিডিওত কমপ্লিট গাড়ীখনৰ বিষয়ে ডিটেইল বুজোৱাটো পসিবল নহয় যদি আপোনালোকে কিবা বুজি পোৱা নাই বা কিবা জানিব বিচাৰে আপোনালোকে মোৰ লগত কন্টাক্ট কৰিব পাৰে মোৰ নম্বৰটো তলত দিয়া আছে আৰু সুইফটৰ বাহিৰে যদি আপুনি কিবা বেলেগ গাড়ী লম বুজিছে বা আপোনাৰ বাজেট হিচাপে কোনখন গাড়ী ভাল হেতু কোনখন গাড়ী আপুনি লোৱাটো উচিত হয় আপোনাৰ বাজেট আৰু প্ৰিফাৰেন্স হিচাপে সেই বিষয়ে মোৰ লগত ডিসকাস কৰিব পাৰে আপোনালোক মোৰ ফোন নম্বৰত ফোন কৰিব আৰু আপোনালোকে মোৰ লগত ডিসকাস কৰিব পাৰিব আৰু আমাৰ ভিডিওটো কেনেকুৱা লাগিল আপোনালোকে কমেন্টত ক'ব নাপাহৰিব আৰু যদি ভাল লাগিছে প্লিজ লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে সাবস্ক্ৰাইব কৰিলে ভাবিম আপোনালোকে মৰম দিছে তেতিয়া মোৰ এই কষ্ট সাৰ্থক হ'ব ধন্যবাদ